বৰ্তমান উপস্থিত আছোঁ এই নাৱত আৰু মই সমগ্ৰ দৃশ্য মোৰ সতীৰ্থক দেখাবলৈ অনুৰোধ কৰিম। চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ যি দয়াং জলবিদ্যুৎ প্ৰকল্প আছে, সেই জলবিদ্যুৎ প্ৰকল্পই যোৱাকালি যি নেৰানেপেৰা বৰষুণৰ ফলত দয়াং জলবিদ্যুৎ প্ৰকল্পৰ যি ৰেডিয়েল গেট, সেই ৰেডিয়েল গেট 4খন খুলি দিছে। সেই ৰেডিয়েল গেট 4খন আপোনাৰ 1.25 চেণ্টিমিটাৰ খুলি দিয়াৰ ফলত মই এতিয়া এই নাৱত আছোঁ আৰু ইয়াৰ মই সমগ্ৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিম মোৰ সতীৰ্থক। যি নৈপৰীয়া ৰাইজ আছে, সেই নৈপৰীয়া ৰাইজসকল আতংক হৈ আছে। যি 2018 চনত দয়াং জলবিদ্যুৎ প্ৰকল্পই জাননী নিদিয়াকৈ যেনেধৰণে খুলি দিছিলে আৰু এতিয়া এই মুহূৰ্তত জিলা প্ৰশাসনে জাননী দিছে যে নৈপৰীয়া ৰাইজসকল যাতে সতৰ্ক হৈ থাকক, নহ'লে বিপদ সীমাই চুব পাৰে বা গৰু ছাগলী বয় বস্তু যি নিৰাপদ স্থান আছে সেই স্থানলৈ হস্তান্তৰ কৰিবলৈ জিলা প্ৰশাসনে অনুৰোধ কৰিছে। ইয়াতে আৰু এটা কথা ক'ব লাগিব, যি নৈপৰীয়া ৰাইজ আছে, নৈপৰীয়া ৰাইজসকলে এতিয়া যি জলস্তৰ বৃদ্ধি পাইছে, সেই জলস্তৰ বৃদ্ধি পোৱাত তেখেতসকলে মোৰ ওচৰত নাওপৰীয়া আছে, নাওপৰীয়াৰ পৰা কিছু কথা জানিব বিচাৰিম যে কিমান পানী ইয়াত বৃদ্ধি হৈছে। কওকচোন। প্ৰায় আজি ৰাতি 1.5 ফুট 2 ফুটমান বাঢ়িছে, কালিতো নৰ্মেল আছিলে। এতিয়া যি গাঁওবাসী আছে, গাঁওবাসীয়ে আতংকিত হৈছে নেকি? আতংকিত হৈছে অলপ। যোৱাবাৰ যি পানী মেলিছিলে, এৰি দিছিলে, সেই পানীৰ পাছত এই পানীটো কিমান বৃদ্ধি পাইছে বুলি ক'ব বিচাৰে আপুনি? এই পানীটো অলপ যথেষ্টই বেছি, তাতকৈ যোৱাবাৰতকৈ অলপ আহি আছে, সিমানটো হোৱাহি নাই এতিয়া।